লৈ অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ বাবে অসম চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে সেইসকলে কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিব। এতিয়াৰে পৰা এটা পৰিয়ালত থাকিব এটা ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰতিটো আঁচনিৰ সুবিধা। কি আঁচনিৰ সুবিধা লাভ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা আমি জনাবলৈ চেষ্টা কৰিম। অৰুণোদয় আঁচনি লাভ নকৰা সকললৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। পৰিয়ালৰ মুখ্য ব্যক্তিজনক চৰকাৰে খুলি দিব বিনামূলীয়া বীমা। বীমাৰ প্ৰিমিয়ামো দিব নালাগে, সেয়াও চৰকাৰে খুলি দিব। পৰিয়ালৰ মুখ্য ব্যক্তিজনৰ মৃত্যু বা দুৰ্ঘটনা হলে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা লাভ কৰিব বীমা। ইঞ্চুৰেঞ্চৰ সকলো প্ৰিমিয়াম বহন কৰিব চৰকাৰে, ৰাইজে দিব নালাগে। ৰেচন কাৰ্ড থাকিলেই পাব বিনামূলীয়া চাউল আৰু উজ্বলা গেছ। লাভ কৰিব প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত। লগতে মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত লাভ কৰিব ৰেচন কাৰ্ড থাকিলেই। লগতে লাভ কৰিব বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰৰ বৃহৎ গহনা। ৰেচন কাৰ্ড যিজনৰ আছে সেইজনক চৰকাৰে দিব অৰুণোদয় আঁচনি। অসম চৰকাৰৰ বৃহৎ গহনা। নতুনকৈ পুনৰ 3 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। বৰ্তমানলৈকে 27 লাখ পৰিয়ালে লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন। অনাগত দিনত আৰু 3 লাখ পৰিয়ালক সংযোগ কৰিব অৰুণোদয় আঁচনিত। এয়া অসমৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কিছুদিন পিছতে অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু 3 লাখ লোকক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। লগ হ'ব নেক্সট ভিডিঅ'ত।